কংগ্ৰেছৰ যে গোটেই এপ্ৰোচটোৱে প্ৰ পাকিস্তান আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে। দ্বিতীয়তে কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, ভূপেন বৰাই হওক, যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে, সেই কথাটো আজিৰ নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে। মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া, মই, ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ। দিলীপ শইকীয়া সাক্ষী আছিল। তেতিয়া মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে মাহত ভাঙি দিব। আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে। কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে, যেতিয়া পাৰ্টিটো ভাঙি যায়, তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে, টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়। কিন্তু আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰত যিখিনি কথা প্ৰকাশ পাব, তাৰ পিছত মই ভাবোঁ যে গৌৰৱ গগৈ এজন ব্যক্তি হিচাপে আগতে উত্তৰ দিব লাগিলহেঁতেন, সংসদ হিচাপে উত্তৰ দিব লাগিলহেঁতেন। এতিয়া গোটেই পাৰ্টিটোক লৈয়ে ডুবিব। গতিকে ভাল কথা, আমাৰ কাৰণে সহজ হৈ গ'ল। পাৰ্টিটোক লৈয়ে ডুবিব, গতিকে আমাৰ কাৰণে বহুত সহজ হ'ব। ৰিপুণ বৰাই 4টামান বহুত আচৰিত কথা কৈছে। এটা কৈছে যে গৌৰৱ গগৈৰ পৰিয়ালত 4জন মানুহ, তাৰে 3জনেই ভাৰতীয় নহয়। প্ৰথম তেওঁ সেইটো কৈছে, কিন্তু নহয় বুলি ক'লে নহ'ব। নোহোৱাৰ প্ৰক্ৰিয়াটো মই ক'ম 10 তাৰিখে। তেওঁ প্ৰথম কি ক'লে যে গৌৰৱ গগৈ ল'ৰা ছোৱালী 2টা, ঘৈণীয়েক, 4জনৰ এটা পৰিয়াল, তাত 3জনেই ভাৰতীয় নহয়। গতিকে গৌৰৱ গগৈ MP হিচাপে এতিয়া ভাৰতৰ কাৰণে কাম কৰি আছে নে কাৰ কাৰণে কাম কৰি আছে? 2 নম্বৰ ক'লে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল, চৰকাৰৰ পৰা। মই কিন্তু কৈছিলোঁ পাকিস্তান NGOৰ পৰা দৰমহা লৈছিলে। তেওঁ অভিযোগটো আৰু অধিক গুৰুতৰ কৰি দিলে। মোৰ যিটো খবৰ আছিল যে পাকিস্তানৰ এটা NGOৰ পৰা টকা লৈছিলে, যিটোৰ সম্পৰ্ক ISIৰ লগত আছে। কিন্তু ৰিপুণ বৰাই কালি কৈ দিলে যে পাকিস্তান চৰকাৰৰ পৰা টকা লৈছিলে। সেইটো মোৰো নলেজত নাছিলে। গতিকে তেওঁ গোটেই বস্তুটো আৰু অধিক চিৰিয়াছ কৰি দিলে। যদি পাকিস্তান চৰকাৰৰ পৰা এটা NGOত কাম কৰা মানুহে দৰমহা লৈছিলে, তাৰমানে এইটো ডাইৰেক্টলিটো চোৰাংচোৱাই কৰিব লাগিব, নহ'লে চৰকাৰে কিয় প্ৰাইভেট মানুহক দৰমহা দিব? তেওঁ বিষয়টো আৰু চিৰিয়াছ কৰি দিলে। আৰু ইমানখিনি যদি কৈছিলে, থাৰ্ড পইণ্টটো কৈ দিব লাগিছিল গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত কি কৰিছিলে বুলি। তাততো কাজিৰঙাও নাই, মানসো নাই। গতিকে লগত সেইটো কৈ দিলে লেঠাটো মৰিয়ে গ'লহেঁতেন। গতিকে কালি ৰিপুণ বৰাৰ বক্তব্যখিনিয়ে প্ৰথম এইটো প্ৰমাণ কৰিলে যে তৰুণ গগৈৰ 2টা নাতিনীয়েকে ভাৰতীয় নহয়। আৰু মই যে কথাবোৰ মিছা কৈ থকা নাছিলোঁ। ৰিপুণ বৰাই কালি এখন প্ৰেছ কনফাৰেন্স কৰি এইটোকে বুজালে যে মুখ্যমন্ত্ৰীৰ সকলো কথাই সঁচা, মুখ্যমন্ত্ৰীয়ে এটাও মিছা কথা কোৱা নাই, মোক এখন চাৰ্টিফিকেট দিলে। মোৰ মতেদি সেইখিনি প্ৰক্ৰিয়াৰ পিছত তেওঁৰ পত্নী ভাৰতত থাকিব নোৱাৰিব এটলিষ্ট, কাৰণ দেয়াৰ উইল বি স্পেচিফিক চাৰ্জেছ অন হাৰ। বাকীখিনিতো নৈতিক কথা, যে মোৰ ল'ৰা ছোৱালীক মই বিদেশী কৰিম নে স্বদেশী কৰিম, এইটো নৈতিক কথা। এইটো আইনৰ চকুত অপৰাধ হ'ব নোৱাৰে, কিন্তু অসমৰ ৰাইজে বুজি পাব যে এইটো পৰিয়ালত 4টা মানুহ, তাৰ 3টাই বিদেশী। এতিয়া বিদেশী নাগৰিকৰ কি কথা ক'ব, ঘৰতেই 3টা বিদেশী। গতিকে সেইটো মৰেল কথা। কিন্তু গৌৰৱ গগৈৰ পত্নীৰ ওপৰত দেয়াৰ উইল বি চিৰিয়াছ চাৰ্জ। আৰু গৌৰৱ গগৈৰ ওপৰত চিৰিয়াছ চাৰ্জ থাকিব, কাৰণ তেওঁ ৰাফেলকে ধৰি আটাইবোৰ চিক্ৰেট, যেনেকৈ এজন ISI মানুহক ট্ৰেইনিং দিলে, তেওঁ যিবোৰ কুৱেশ্যন আহি কৰিলেহেঁতেন, তেওঁ গোটেইবোৰ প্ৰশ্ন কৰিছিলে। সেইকাৰণে মই ভাবোঁ যে গৌৰৱ গগৈৰ ওপৰতো চেণ্ট্ৰেল এজেঞ্চিয়ে ইন ডেপ্থ ইনকুৱাৰী কৰিব। গতিকে 10 ছেপ্টেম্বৰত মই দিয়া কাগজ পত্ৰখিনিৰ পিছত বহুবোৰ নতুন কথা জানিব পাৰিব। আৰু ইমান দিনে অসমৰ মানুহে একাংশ মানে ভাবি আছিল যে মই এনেই কথাখিনি কৈ আছোঁ,
এটা সকলোৰে মনত ধাৰণা আছিল যে হিমন্ত বিশ্ব শৰ্মাই এনেই কৈ আছে যোৱাকালি ৰিপুণ বৰাই প্ৰমাণ কৰি দিলে 3টা অভিযোগ আছিলে 2টাটো তেওঁ মানিয়ে ললে কিন্তু তাত আৰু অলপ পেজ আছে সেই পেজখিনি 10 ছেপ্টেম্বৰত গম পাব কিন্তু 2টাটো তেওঁ মানিয়ে ললে আৰু এটা মই খবৰ দি দিম আৰু মইতো ভাবো অহা কেইটামান দিনত আপোনালোকৰ প্ৰেছাৰত গৌৰৱ গগৈ নিজে কৈ দিব যে মই পাকিস্তানো যোৱাটো হয় এটা প্ৰশ্ন আছে তেওঁ কালি বাৰে কৈ আছে নকআউট পাঞ্চৰ কথা কৈছে নকআউট পাঞ্চ তেওঁ লাষ্ট এইবিলাক কথা কৈ লাভ নাই পাকিস্তানৰ লগত নকআউট ফকআউট একো নহয় পাকিস্তান মানে পাকিস্তান তাতে আৰু এইবিলাক নকআউট ফকআউট কি আছে আৰু এইবিলাক কথা কৈ পেলাই নিজক মই নাভাবো আপোনালোকক কিবা বনাব পাৰে কিন্তু অসমৰ মানুহক আৰু পাকিস্তানক লৈ কনভিন্স কৰিব নোৱাৰে ইয়াতে আৰু এইবিলাক নকআউট পাঞ্চ এইবিলাক মানে তুলুঙা কৰি গৈ লাভ নাই দিছ ইজ এ চিৰিয়াছ ইছ্যু আৰু আপুনি বাকী সব ভাৰতৰ মানুহে মানি ল'ব কোনোবাই ক'ৰবাত 2টা টকা খাইছে তাকো মানি ল'ব কৰবাত কোনোবাই কাবাক বেয়া ব্যৱহাৰ কৰিছে সেইটো মানি ল'ব কিন্তু পাকিস্তানীটো আৰু মানি ল'ব কোনেও নোৱাৰে গতিকে ইয়াত এইবিলাক নকআউট ফকআউট এইবিলাক শব্দ ব্যৱহাৰ কৰি লাভ নাই নিজৰ মূল ল'ৰা ছোৱালী 2টা বিদেশী ৰিপুণ বৰা কিয় ব্যৱহাৰ কৰিব লাগিছিল নিজে কৈ দিব লাগিছিল গতিকে কিমান উইক মানুহ আপোনালোকে নিজে চিন্তা কৰক আমি গৌৰৱ গগৈ ইয়াতে সংবাদ মেল দিওঁতে বাৰে এই কথাটো শুধোতে আপুনি 13 বছৰ ধৰি পেলাই তেখেতৰ পিছত সেইটোকে 13 বছৰ লাগি আছিল কাৰণেই কথাবোৰ কাৰণ প্ৰথম দিনা মই যেতিয়া গম পাওঁ যে ঘৈণীয়েকে পাকিস্তানত কাম কৰে তেতিয়াৰ পৰাই মোৰ এণ্টানাটো বাজি আছিল না এটোতো গোটেই ঘটনাটো 2012 চনৰ পৰা প্ৰথম যেতিয়া মই গম পাওঁ তেতিয়া তৰুণ গগৈক মই 2-3 বাৰ হাকু দিছিলো যে স্যাৰ চাই ল'ব কিন্তু পাকিস্তানত কাম কৰে বুলি শুনিছিলো সেইকাৰণে তৰুণ গগৈ নিজে ইংলেণ্ডতো গৈছিল 8 দিন থাকি আহিছিল চাবৰ কাৰণে গতিকে এই কথাটো আজি নহয় যেতিয়াৰ পৰা মই গম পাওঁ যে পাকিস্তান এনজিঅ'ত কাম কৰে তেতিয়াৰ মই এই বিষয়টোৰ ওপৰত মোৰ সন্দেহ তেতিয়াৰ পৰাই আছিল গতিকে এটো এটা লং এটো বস্তু আজি হোৱা ঘটনা নহয় ইট ষ্টাৰ্টেড ফ্ৰম 2011 যেতিয়া মই প্ৰথম গম পাওঁ যে ইজৰাইলত গৈছে আৰু পেলেষ্টাইনী সংগঠনৰ লগত এনজিঅ কৰি আছে তেতিয়াৰ পৰা আমিতো আজমলৰ লগত লাগি থাকিছিলো তেতিয়া বা আমিতো এটা পৰম্পৰাত উঠা মানুহ তৰুণ গগৈও প্ৰথম অৱস্থাত তেওঁ এইবিলাকৰ বিৰুদ্ধে আছিল গতিকে তেতিয়া মই তেওঁকো কৈছিলো যে আপুনি একেটা চাই ল'ব এটা তেওঁ ছোৱালীও আমেৰিকাত থাকে আমেৰিকাত কি আছে সেইবিলাকতো আমি এদিনো প্ৰশ্ন কৰা নাই আমেৰিকাত ঘৰ আছে মাটি আছে কি আছে আমিতো ছোৱালীক লৈ এটাও প্ৰশ্ন কৰা নাই গতিকে এটো বিদেশত থাকাটো নহয় ইস্যুটো হল পাকিস্তান এটা আমেৰিকাত কি কৰি আছে আমিতো এবাৰো প্ৰশ্ন খুটা নাই হেতু আমাৰ লক্ষ্যও নহয় গতিকে এই বিষয়টো 13 বছৰৰ পৰাই মোৰ নলেজত আছিল যে ইয়াত কিবা এটা গণ্ডগোল আছে আপুনি যে উল্লেখ কৰিছে তৰুণ গগৈ 10 দিনৰ কাৰণে লণ্ডনত গৈ হেতু নাই মই নাজানো তেওঁ 8 দিন ছুটি লৈ পেলাই লণ্ডনতো আছিল গৈ এটা ডেফিনেটলি কিন্তু এই কথাখিনি মই তেওঁক তেতিয়াই কৈছিলো ৱেবছাইটৰ পৰা ফটোটো নামাই পেলাই তেতিয়া ৱেবছাইট আছিল CDKN বুলি এটা ৱেবছাইটত তেওঁৰ পৰিবাৰৰ ফটো আছিল আৰু পাকিস্তানত কাম কৰে তেতিয়া গুগল কৰিলে ওলাই গৈছিল আজিকালি হেবোৰ মুছি দিলে মই তেতিয়াই তৰুণ গগৈ পুৰা কপিটো লৈ দেখুৱাইছিলো যে স্যাৰ এটো পাকিস্তানত কাম কৰে অলপমান আপুনি চিন্তা কৰিব গতিকে চিন্তাটো আজি নহয় 13 বছৰৰ পৰা এটো চিন্তা মোৰ মূৰত আছিল যে আমাৰ একদম বৰ ঘৰত কোনোবা পাকিস্তানৰ মানুহ সোমাই আছে নেকি তো এই চিন্তাটো মোৰ 13 বছৰৰ পৰা আছে ইট ইজ এ ফ্যাকচুৱেলি ৰাইট সেই কাৰণে মই কেতিয়াও লৰাজনৰ লগত ক্লোজ হ'ব চেষ্টা কৰা নাছিলো সদায় মই এটা ডিসটেন্স মেইনটেইন কৰি চলিছিলো তৰুণ গগৈ লৰা হয় কিন্তু মই নামাতিছিলো মই দূৰে দূৰে থাকিছিলো আৰু কেতিয়াও মই মনত এটো চিন্তা কৰা নাছিলো যে মুখ্যমন্ত্ৰী লৰা তেল নামাৰিলে মোৰ কিবা দিগদাৰ হ'ব সেইকাৰণে মোৰ লগত এখনো ফটো দেখা নাপায় কতটো দেখা নাই মই সদায় দূৰত থাকিছিলো কাৰণ যেতিয়াৰ পৰা মই বিয়া কৰাব পাকিস্তানত ঘৈণীয়েক ইজৰাইল পেলেষ্টাইনত গৈ থাকে সো এইবিলাক চিন্তা মোৰ তেতিয়াৰ পৰাই মূৰত আছিল আৰু সেই কাৰণে মই কেতিয়াও আই নেভাৰ বট ডাউন